ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যোৱাকালি, কিন্তু যোৱাকালি মই ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰচাৰ কৰিব নোৱাৰিলোঁ। নোৱাৰা দেখি আজি ভিডিঅ'টো আপোনালোকৰ মাজত প্ৰচাৰ কৰিছোঁ। মানে 21 বহাগ শনিবাৰৰ পৰা 28 বহাগ শনিবাৰলৈ এয়া দেখিছে। আৰু এইফালে আমাৰ ধুনীয়াকৈ চাৰিঙীয়া যুৱকসকলে আমাৰ এই চাৰিঙীয়া আলিমূৰতে এখন তোৰণ, ইয়াত তোৰণৰ ব্যৱস্থা কৰিছে। বিশেষকৈ আমাৰ প্ৰণৱ আৰু আমাৰ মুনিন দা আৰু আমাৰ এই হৰিশ দা, এয়া হৰিশ দা আৰু আমাৰ এই মৰমৰ ভাইটিকেইটাই সুন্দৰ সজাই আছে। আৰু এইফালে আমাৰ চিনাত দা আছে। মই আপোনালোকক চিনাত দাৰ কথা বিশেষকৈ কৈয়ে থাকোঁ। চিনাত দা আমাৰ লগত থাকেই। আৰু এইফালে আমাৰ জিন আছে আৰু প্ৰদীপ দা আছে, আৰু এইফালে আমাৰ বিজিত দা আছে, আৰু এয়া আমাৰ পৰাগ, তেওঁ আছেহি। এয়া চব সুন্দৰকৈ এই তোৰণভাগ সজাই আছে আমাৰ চাৰিঙীয়া যুৱকসকলে। আমাৰ এনেকুৱাবোৰ ক্ষেত্ৰত প্ৰণৱ হাজৰিকা আৰু হৰিশ দা, মুনিন দা, চিনাত দা বিশেষভাৱে বহুত কষ্ট কৰে। সেইকাৰণে ভাবিলোঁ মই এই গেটখনৰ এটি ভিডিঅ' কৰি ৰাখোঁ। আৰু আমাৰ ভাগৱতৰ একেবাৰে শেষৰ দিনা আমাৰ চাৰিঙীয়া গাঁৱৰে শ্ৰীযুত প্ৰদীপ চন্দ্ৰ দত্ত আৰু সকলোৱে চিনি পোৱা, ভাওনা জগতৰ সকলোৱে চিনি পোৱা আমাৰ দীপেন দত্ত দাদাৰ ঘৰৰ পৰা এভাগ নাট আগবঢ়াইছে। নাটভাগ হৈছে গান্ধাৰী কৃষ্ণ দৰ্শন। আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই নাটভাগ দৰ্শন কৰিবৰ কাৰণে আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ ভাগৱত পাঠলৈও আপোনালোকক সাদৰে নিমন্ত্ৰণ জনাইছোঁ। আৰু এইসকলে দেখিছে এতিয়া ৰাতি প্ৰায় 10টা বাজি গ'ল। এয়া সকলোৱে কাম কৰি আছে। আমাৰ ভিতৰৰ পৰিৱেশ, এই ভিতৰৰ পৰিৱেশটো এই যুৱকসকলে আৰু দুজনমান বয়োজ্যেষ্ঠও আছে, এইসকলে খুব সুন্দৰকৈ সজাই তুলিছে। দেখিবলৈ খুব সুন্দৰ লাগিছে। আৰু সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'ব আজি ৰাতিৰ ভিতৰতে। এইসকলে আজি ৰাতি টোপনি ক্ষতি কৰি এই হৰি গৃহভাগ সুন্দৰকৈ সজাব। আৰু এইসকলেও এই নামঘৰৰ ওচৰৰ যি দুভাগ তোৰণ ব্যৱস্থা কৰিছে, সেই তোৰণ দুভাগত এখেতসকলেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আৰু এয়া বেনাৰ লগাই আছে। আৰু এটা ভাল লগা পৰিৱেশ হৈছে। এইটো বাহিৰৰ পৰিৱেশটো, আৰু এইটো দেখিছে ভিতৰৰ পৰিৱেশ কি সুন্দৰ হৈছে। মানে সকলো যুৱকৰে এটা উদুলি মুদুলি পৰিৱেশ, ভাল লগা পৰিৱেশ। সকলো আহিব আপোনালোক।